ইয়ুব যিটো পৰীক্ষাত পৰিছে তাৰ কাৰণ কি আছিল সেই কথা তেওঁ অলপো জনা নাছিল। কিয় মোৰ সম্পত্তিবোৰ মোৰ পৰা কাঢ়ি নিয়া হ'ল? কিয় মোৰ সম্পত্তিবোৰ মোৰ পৰা কাঢ়ি নিয়া হ'ল? মোৰ সন্তানবোৰ মোৰ পৰা কাঢ়ি নিয়া হ'ল? এনেকুৱা কিয় হৈছে? হঠাতে এইবোৰ কি হৈ আছে? প্ৰচুৰ জীৱন যাপন কৰি আছিলোঁ, সুখেৰে জীৱন যাপন কৰি আছিলোঁ, কিন্তু হঠাতে কিয় এই দুখ আহিল? যি পৰিস্থিতিত আজি ইয়ুব আছে, মনত বিভিন্ন প্ৰশ্ন উঠিছিল, কিন্তু এটাৰো উত্তৰ তেওঁৰ হাতত নাছিল। কি কৰিব লাগে? বন্ধুবিলাকৰ ওচৰলৈ যাব লাগেনে? তেওঁ বন্ধুবিলাকৰ ওচৰলৈ গ'লনে? তেওঁ কাৰ ওচৰলৈ গৈছিল? আমাৰ আত্মিক যাত্ৰাত সমস্যাবোৰ হঠাতেই আহে, ব্যাকুলতাবোৰ আহে, বেমাৰবোৰ আহে, হঠাতে বিপদ আহি পৰে, সন্মুখলৈ সংকট আহে। তেনেকুৱা এটা সময়ত আমি কলৈ যাব লাগে? কাৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে? দুটা কথা। এনেকুৱা পৰিস্থিতিৰ মাজেৰে ইয়ুব গৈ থাকোঁতে পত্নী আহিছিল। পত্নীয়ে আহি দুটা কাম কৰিবলৈ কৈছিল। আহক চাওঁ 2 অধ্যায়ৰ 7 নম্বৰ পদ। পাছে শয়তানে জিহুৱাৰ আগৰ পৰা ওলাই গৈ ইয়ুবক আঘাত কৰি তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষম খহু উৎপন্ন কৰিলে। শয়তান জিহুৱাৰ উপস্থিতিৰ পৰা ওলাই আহিছিল। অলপ সময়ো ৰ'লনে বাৰু? নৰ'ল। জিহুৱাৰ উপস্থিতিৰ পৰা ওলাই আহিল আৰু আহি অলপ দেৰি ৰ'লনে বাৰু? আৰাধনালয়ৰ পৰা বাহিৰ ওলালেই হ'ল আৰু চিগাৰেট কিনি ঘৰলৈ যায়, হুইস্কিৰ বটল কিনি লৈ ঘৰলৈ যায়, ব্ৰেণ্ডীৰ বটল কিনি ঘৰলৈ উভতে। আৰাধনালয়ৰ পৰা ওলাই যোৱা এঘণ্টাও হোৱা নাই। ঘৰলৈ যোৱাৰ সময়তেই মনত আছেনে এজন ভায়ে সাক্ষ্য দিছিল? নিজৰ ল'ৰা আৰু ছোৱালীজনীক আৰাধনালয়লৈ লৈ আহে। আৰাধনালয়লৈ আহে, প্ৰাৰ্থনা কৰে, সকলোৰে সৈতে একেলগে হাত তালি বজায়, হালেলুয়া স্তুতি মহিমা, একেলগে সেয়াও গায়। প্ৰাৰ্থনা কৰোঁ, বৰ ভালদৰে চকু বন্ধ কৰি প্ৰাৰ্থনা কৰে। ইজনে আনজনৰ হাতত ধৰি প্ৰাৰ্থনা কৰোঁ, তেতিয়া জোৰকৈ প্ৰাৰ্থনা কৰে, লৰচৰ কৰি প্ৰাৰ্থনা কৰে। দান তোলাৰ সময় হ'লেই সকলোতকৈ আগতে ওলাই আহে আৰু সকলোকে দেখুৱাই 2000 টকাৰ নোট দান কৰে। চাৰ্চৰ ভিতৰতেই এই সকলো। আৰু বাহিৰত কি হয়? এদিন তেওঁ সাক্ষ্য দিছিল, আমি সকলোৱে শুনিছিলোঁ। আৰাধনালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত আধা কিলো মাংস কিনি লয়। বৰ ভাল, পত্নীৰ কাৰণে, সন্তানৰ কাৰণে। মাংস কিনাৰ পাছত অলপ আগতেই ব্ৰেণ্ডীৰ দোকান আছে। ছোৱালীজনী চিটত বহি আছে, বোপা অলপ নামাচোন। মদৰ দোকানৰ ভিতৰলৈ সোমাই যায়, লুকুৱাই মদৰ বটল এটা লৈ আহে, গাড়ীত লুকুৱাই থয়, ঘৰলৈ গৈ পান কৰে। কি কৰিছে তেওঁ কওকচোন? ভক্তি কেৱল গীৰ্জাৰ ভিতৰত, বাহিৰলৈ গৈয়েই আৰম্ভ হৈ যায়। মণ্ডেলৈ কি অপেক্ষা কৰিব লাগে? ছানডেতেই আৰম্ভ হৈ যায়। বাহিৰ ওলাই অলপো পলম নকৰাকৈ পাপৰ কাম আৰম্ভ কৰি দিয়ে। আছেনে এনে লোক? জানেনে আপুনি কাক অনুকৰণ কৰিছে? জানিয়ে হওক বা নুবুজিয়ে হওক, আপুনি শয়তানৰ পাছত গৈছে। ঈশ্বৰৰ সান্নিধ্যৰ পৰা ওলাই যায়, কিন্তু ইয়ুবক আঘাত কৰে। নাইনে এনে লোক আমাৰ মাজত? আৰাধনালয়ৰ পৰা ঘৰলৈ যায়, নিজৰ পত্নীক আঘাত কৰে মুখৰ মাতেৰে, নিজৰ স্বামীক আঘাত কৰে মুখৰ মাতেৰে। কি কৰি আছে আপুনি? শয়তানক অনুকৰণ কৰি আছে। অফিচ গৈ পালেই হৈ গ'ল, লগৰবিলাকৰ সৈতে কাজিয়া, সকলোৰে সৈতে কাজিয়া। কি কৰি আছে আপুনি? শয়তানক অনুকৰণ। জিহুৱাৰ সান্নিধ্যৰ পৰা ওলাবলৈহে পালে। এজন ব্যক্তি যিজন সিদ্ধতাৰে চলি আছিল, এজন ধাৰ্মিক ব্যক্তি আছিল। শয়তানে তেওঁক আক্ৰমণ কৰি আঘাত কৰে, ভৰিৰ তলুৱাৰ পৰা মূৰৰ তালুলৈকে খহুৰে ভৰাই পেলালে। ইয়ুব কঁপি উঠিল। স্বাস্থ্যয়েই পৰম ধন বুলি কোৱা হয়। সকলো হেৰুৱাৰ পাছতো যদি স্বাস্থ্য ভালে থাকে, তেন্তে এটা আশা থাকে যে পুনৰাই পৰিশ্ৰম কৰি থিয় হ'ব। কিন্তু ইয়ুবে তাকো হেৰুৱালে। আৰে কি হৈ আছে মোৰ সৈতে? আপুনি কওকচোন, এতিয়ালৈকে তেওঁ কি কি হেৰুৱালে? 1000 বলদ গৰু, 500 গাধী, 7000 মেৰচাগ, 3000 উট তেওঁ হেৰুৱালে। তেওঁৰ সৈতে যি দাসবিলাকে কাম কৰিছিল, সেই প্ৰতিজন দাসক তেওঁ হেৰুৱালে। ইমানেই নহয়, নিজৰ 7জন ল'ৰাক আৰু 3জনী ছোৱালীকো হেৰুৱালে। আৰু এতিয়া স্বাস্থ্যও হেৰুৱালে। গোটেই গাতেই খহু। ক'ত বহি আছে?
আহক চাওঁ 2:7 ইয়ুবক ভৰিৰ তলুৱাৰে পৰা মূৰৰ তালুলৈকে ডাঙৰ ডাঙৰ ফোঁহাৰে আঘাত কৰিলে। তেতিয়া ইয়ুবে খজুৱাবলৈ এডোখৰ খোলালৈ ছাইৰ মাজত বহিল। নখেৰে খজুৱাওঁতে খজুৱতি মৰা নাছিল। সেইকাৰণে এতিয়া তেওঁ বহি কিহেৰে খজুৱাইছে? খোলাৰে খজুৱাওঁতে শৰীৰৰ অৱস্থা কেনেকুৱা হ'ব? সেই খহুবোৰ ফাটি গৈছিল চাগে আৰু তাৰ পৰা তেজ ওলাইছিল চাগৈ। এবাৰ চিন্তা কৰি চাওকচোন। মূৰৰ পৰা ভৰিলৈকে খহু হৈছিল। গোটেই গাটো খহুৰে ভৰি পৰিছিল। বুজি পাইছেনে? আপুনি নিশ্চয় মন কৰিছে সৰু ল'ৰা ছোৱালীৰ মূৰত খহু হয়। সিহঁতে যেতিয়া মূৰ খজুৱাই বা ফোঁহাবোৰ খজুৱাই দিয়ে তেতিয়া তেজ ওলায়। তেতিয়া মাকে কি কৰে? খহুবিলাকৰ ওপৰত পাউডাৰ দিয়ে। যদি আমাৰ সন্তানবিলাকৰ সৰু সুৰা ফোঁহা আদি যদি হয় বা খজুৱতিবিলাক হয় তেতিয়া আমি চিন্তাত পৰোঁ। হাততেই হওক, ভৰিতেই হওক, কান্ধতেই হওক, ৰিং ৱাৰ্মেই হওক, নাইবা কোনো এলাৰ্জি নাইবা অলপ খজুৱতি হ'লেই আমি চিন্তাত পৰি যাওঁ। কিন্তু ইয়াত চাওকচোন, ভৰিৰ তলুৱাৰে পৰা আৰম্ভ কৰি মূৰৰ তালুলৈকে সম্পূৰ্ণ ফোঁহাৰে ভৰি পৰিছিল। কেনেকৈ যে সহ্য কৰিছিল চাগৈ। এবাৰ ভাবি চাওকচোন। এবাৰ মোৰ দাঁতৰ বিষ হৈছিল। মই ইমান জোৰকৈ চিঞৰিছিলোঁ যে, প্ৰভু আপুনি বাস্তৱত আছেনে নাই নাজানো। ওচৰত থকাবিলাকে শুনিলেনে নাই? দাঁতৰ বিষটোৱে সহ্য নহৈ জোৰকৈ চিঞৰিলোঁ। সহ্য নহ'ল কাৰণে নাজানো ইয়ুবে কেনেকৈ সহিলে। তেওঁ যেতিয়া কষ্টত আছিল, যেতিয়া কষ্ট ভোগ কৰি আছিল, যিয়ে বুজিব লাগিছিল, যিয়ে ইয়ুবক সংগ দিব লাগিছিল, তেওঁৰ অৰ্ধাংগিনী জীৱনসংগীয়ে আহি দুটা কাম কৰিবলৈ কৈছিল। চাওকচোন 2:9। পাছে তেওঁৰ তিৰোতাই তেওঁক ক'লে, আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিবনে? দুটা কাম কৰক, ঈশ্বৰক বিদায় দিয়ক আৰু আনটো প্ৰাণত্যাগ কৰক। এইদৰে কৈ এই কাম কৰা। নিষ্কৰ্মী জীৱন সংগিনী। তাই দিছে এটা নিষ্কৰ্মী পৰামৰ্শ। কি বুলি কৈছে? নিন্দা কৰক। শয়তানেও ঠিক এইদৰেই কৰে। যেতিয়া আপুনি জীৱনত সমস্যাৰ সন্মুখীন হয়, যেতিয়া আপুনি জীৱনত কষ্টৰ সন্মুখীন হয়, দুখ কষ্ট ব্যাকুলতাৰ সন্মুখীন হয়, যাতনাৰ সন্মুখীন হয়, তেতিয়া শয়তানে কি বুলি কয় জানেনে? ঈশ্বৰৰ নিন্দা কৰা, ঈশ্বৰক অভিশাপ দিয়া। এইদৰে কিয় কৰিলে সোধা? কিয় মনে মনে আছে সোধা? যেতিয়া তুমি সমস্যাৰ সন্মুখীন হৈ আছা, কষ্টত আছা, যেতিয়া তোমাক অপমান কৰা হৈছে, যেতিয়া শত্ৰুৰ হাত আপোনাৰ ওপৰত গধুৰ হৈছে, সোধা ঈশ্বৰক তেওঁ ক'ত আছে? তেনেকুৱা প্ৰেৰণাৰে প্ৰেৰিত হৈয়েইতো কিমানবাৰ যে আমিও ঈশ্বৰক প্ৰশ্ন কৰোঁ, ঈশ্বৰক আপত্তি কৰোঁ, ঈশ্বৰক নিন্দা কৰোঁ, ঈশ্বৰৰ বিৰোধ কৰোঁ। আপুনি যেতিয়া সমস্যাৰ মাজেৰে পাৰ হয় তেতিয়া জানেনে শয়তানে কি কৰে? আপোনাৰ জিভাক কামত ব্যৱহাৰ কৰে। ময়ো প্ৰশ্ন কৰিলোঁ, ময়ো পৰীক্ষাত পৰিলোঁ, ময়ো সুধিলোঁ আপুনি বাস্তৱত আছেনে নাই? মই কি বুলি প্ৰশ্ন কৰিছিলোঁ জানেনে? মই ঈশ্বৰৰ এক্সিষ্টেঞ্চৰ ওপৰত প্ৰশ্ন কৰিলোঁ। ঈশ্বৰৰ অস্তিত্বৰ ওপৰতেই প্ৰশ্ন কৰিলোঁ। ইয়াৰ অৰ্থ হৈছে আপুনি নাই, ঈশ্বৰ নাই বুলি কৈ আছোঁ। এই বুলি কোনে কয়? ডাঙৰকৈ কওক, একো কথা নাই। মূৰ্খই এই বুলি কয়। সেইদিনা মোৰ অৱস্থা কেনেকুৱা আছিল? মই মূৰ্খ আছিলোঁ। নিজৰ অজ্ঞানতাত অলপমান বিষ হোৱাৰ লগে লগে ঈশ্বৰৰ অস্তিত্বৰ ওপৰতেই প্ৰশ্ন তুলিলোঁ। আপুনি আছে যদি মোৰ এনেকুৱা বিষ কিয় হৈছে? য়েছ, আমাৰ জীৱনত যেতিয়া আমি সমস্যাৰ মাজেৰে পাৰ হওঁ, ব্যাকুলতাৰ মাজেৰে পাৰ হওঁ, দুখৰ মাজেৰে পাৰ হওঁ, জানেনে তেতিয়া শয়তানে কি কৰে? আপোনাৰ জিভাক কামত লগায় যে আপুনি ঈশ্বৰৰ যাতে নিন্দা কৰে, যাতে আপুনি তেওঁক সাও দিয়ে। প্ৰথমে সি ঈশ্বৰক নিন্দা কৰাবলৈ চেষ্টা কৰিব, নহ'লে আশে পাশে থকা লোকসকলৰ সৈতে কাজিয়া কৰাবলৈ চেষ্টা কৰিব। এই কথাটো আপুনি কেতিয়াও নাপাহৰিব। ভাই ভনীসকল, সৰ্বপ্ৰথমে ইয়ুবৰ পত্নীয়ে কি কৈছিল? নিন্দা কৰক। কৈছিল প্ৰথমে আপুনি এইদৰে কথা কওক, দ্বিতীয়তে এনেকুৱা কাম কৰক। কৈছিল কি কৰিবলৈ কৈছিল? এতিয়ালৈকে কিয় জীয়াই আছে? মৰক। এয়া শয়তানী কথা।
যেতিয়া আমি ব্যাকুলতা আৰু সমস্যাৰ মাজেৰে পাৰ হওঁ, ঘোৰ অন্ধকাৰৰ মাজেৰে যেতিয়া পাৰ হওঁ, তেতিয়া শয়তানে আহি কয়, তোমাৰ দ্বাৰাই আৰু নহ'ব, তুমি ইয়াৰ পৰা ওলাব নোৱাৰিবা, গতিকে তোমাৰ কাৰণে এইটোৱেই ভাল, তুমি মৰি যোৱা, তুমি মৰি যোৱা, জীয়াই থাকিনো আৰু তুমি কি কৰিব পাৰিবা? এই সমস্যাৰ পৰা তুমি আৰু বাহিৰ ওলাব নোৱাৰিবা, এই বেমাৰৰ পৰা তুমি বাচিব নোৱাৰিবা, এই কষ্ট তুমি সহিব নোৱাৰিবা, এই মানুহজনৰ পৰা তুমি পাৰ হ'ব নোৱাৰিবা, তেওঁ যেতিয়ালৈকে জীয়াই আছে তুমি জীয়াই থাকিব নোৱাৰিবা, গতিকে যোৱা, মৰি যোৱা। এই সন্তানবোৰক সহ্য কৰিব নোৱাৰিবা, স্বামীক সহ্য কৰিব নোৱাৰিবা, পত্নীক সহ্য কৰিব নোৱাৰিবা, আৰ্থিক অনাটনৰ পৰা ওলাব নোৱাৰিবা, যোৱা, গৈ মৰি যোৱা। এয়া শয়তানৰ প্ৰেৰণা, মাত। শয়তানে ইয়োবক যিমান অধিক ব্যাকুল কৰিব পাৰে সকলো কৰিছিল, সকলো ফালৰ পৰা তেওঁক ব্যাকুল কৰিলে। তেওঁৰ সমৃদ্ধি তেওঁৰ পৰা কাঢ়ি ল'লে, তেওঁৰ ধন সম্পত্তি তেওঁৰ পৰা কাঢ়ি নিলে, তেওঁৰ আটাইতকৈ বহুমূলীয়া সম্পত্তি সন্তানবিলাকক কাঢ়ি ল'লে, তেওঁৰ সুস্বাস্থ্য তেওঁৰ পৰা কাঢ়ি ল'লে, যিজনী পত্নী তেওঁৰ লগত থাকিব লাগিছিল, এতিয়া তাইও তেওঁৰ বিৰুদ্ধে থিয় দিছে। চাওক 1:22 পদ। এই সকলোটো ইয়োবে পাপ নকৰিলে আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে। ইয়োবে একো পাপ নকৰিলে। ইমানখিনি হোৱাৰ পাছতো ইয়োবে একো পাপ নকৰিলে, না নিন্দা কৰিলে, না মৰিবলৈ চেষ্টা কৰিলে। ঈশ্বৰে মোলৈ অন্যায় কৰিলে এই বুলিও নক'লে। এয়া কেনেকৈ সম্ভৱ হ'ল জানেনে? কেনেকৈ? যেতিয়া তেওঁ সমস্যাৰ মাজেৰে পাৰ হৈ আছিল, ইয়োবে এটা কথা বৰ ভালদৰে বুজি পাই গ'ল, মোৰ বন্ধুৱে মোক বুজি পাব পৰা নাই, মোৰ ইষ্ট কুটুম্বই মোক এই বিপদৰ পৰা উলিয়াব নোৱাৰে, কেৱল এজনহে আছে যিয়ে মোক সাহস দিব পাৰে, মনোবল দিব পাৰে, জীয়াই থকাৰ শক্তি দিব পাৰে, তেওঁ হৈছে কেৱল মোৰ ঈশ্বৰ। সেই ঈশ্বৰৰ ওচৰলৈহে তেওঁ গ'ল, তেওঁৰ আগত পৰি প্ৰণিপাত কৰিছিল। ইমানেই নহয়, প্ৰণিপাত কৰি এই বুলি ক'লে, মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ। কি বুলি কৈছে? বাস্তৱিকতাক তেওঁ গ্ৰহণ কৰিছে। মোৰ ধন সম্পত্তি মোৰ পৰা কিয় কাঢ়ি ল'লে? মোৰ সন্তানবোৰ মোৰ পৰা কিয় কাঢ়ি ল'লে? মোৰ সমৃদ্ধি মোৰ পৰা কিয় কাঢ়ি ল'লে? মোৰ 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 এই বুলি আমি কওঁ। কিন্তু ইয়োবে বাস্তৱিকতাক গ্ৰহণ কৰিছে, সত্যক গ্ৰহণ কৰিছে। সত্য কি? মোৰ বলদ গ'ল, মোৰ গাধী গ'ল, মোৰ মেৰজাক গ'ল, উট গ'ল, সন্তানো গুচি গ'ল। কিয় প্ৰভু আপুনি মোৰ সৈতে এনেকুৱা কৰিলে? মোৰ ধন সম্পত্তি কাঢ়ি ল'লে, মোৰ সন্তানবোৰ কাঢ়ি ল'লে। এই প্ৰশ্ন তেওঁ কৰিব পাৰিলেহেঁতেন, কিন্তু প্ৰশ্ন কৰাৰ আগতে তেওঁ নিজকে এটা প্ৰশ্ন কৰিলে, বলদবোৰ মোৰ আছিলনে? মেৰজাক মোৰ আছিলনে? উটবোৰ মোৰ আছিলনে? মোৰনো কি আছিল? মই এই জগতলৈ আহোঁতে কি লগত লৈ আহিছিলোঁ? একো অনা নাছিলোঁ। কেনেকৈ আহিছিলোঁ? উদঙে আহিছিলোঁ। কেনেকৈ যাম? উদঙেই গুচি যাম। না কিবা লৈ আহিছিলোঁ, না কিবা লৈ যাম। এয়াই সত্য। যেতিয়া ইয়োবে বাস্তৱিকতাক গ্ৰহণ কৰিলে, ঈশ্বৰৰ সৈতে বাদ বিবাদ নকৰিলে, ঈশ্বৰক প্ৰশ্ন কৰিব নোৱাৰিলে। আমাৰ মাজৰ বহুতেই বাস্তৱিকতাক আঁতৰাই থওঁ। ধৰক চাকৰিটো গুচি গ'ল, তেতিয়া ঈশ্বৰৰ সৈতে তীব্ৰ দ্বন্দ্বত লিপ্ত হওঁ। প্ৰভু আপুনি এইদৰে কিয় কৰিলে? মুখত যি আহে তাকেই কওঁ, ঈশ্বৰক নিন্দা কৰোঁ। কিন্তু বাস্তৱিকতা কি? সত্য কি? পৃথিৱীলৈ কিবা আপুনি আনিছিলনে? নাই। পৃথিৱীৰ পৰা কিবা লৈ যাবনে? নিনিয়ে। তাৰমানে আজি যি আপোনাৰ হাতত আছে সেয়া কিছু সময় থাকিব আৰু তাৰপিছত নাথাকিব। চাকৰি কৰিবনে? কৰিম। কেতিয়ালৈকে কৰিব? 58 ইয়াৰ্ছ, 60 ইয়াৰ্ছ, 62 ইয়াৰ্ছ? তাৰ পাছত কি হ'ব? যিয়ে কাম দিছিল তেওঁলোকেই যাবলৈ ক'ব। এই জগতলৈ না আমি কিবা লৈ আহিছিলোঁ আৰু এই জগতৰ পৰা যোৱাৰ সময়ত না কিবা আমি লৈ যাম। এই বাস্তৱিকতাক আমি যদি বুজি পাই যাওঁ, তেতিয়া কোনো পৰিস্থিতিয়ে আমাক নষ্ট কৰিব নোৱাৰিব। সেই বাস্তৱিকতাক তেওঁ গ্ৰহণ কৰিলে। প্ৰভু
এই জগতলৈ মই অকলেই আহিছিলোঁ, লগত একো লৈ অহা নাছিলোঁ। এডাল খেৰো লগত লৈ অহা নাছিলোঁ, উদঙে আহিছিলোঁ। জগতত মোৰ এই যাত্ৰা সমাপ্ত হ'লে উদঙেই ঘূৰি গুচি যাম। এই জগতত এটা পৰিয়াল আপুনি দিলে, সন্তানবিলাকো আপুনিয়ে দিলে। ধন সম্পত্তি যি আছে সকলো আপুনিয়েই দিলে। মোৰ যি আছে সকলো আপুনিয়েই দিলে। সেইবোৰ দিওঁতা হিচাপে আপোনাৰ ল'বলৈকো অধিকাৰ আছে। আপুনিয়েই দিলে, আপুনিয়েই নিলে। উদঙেই আহিলোঁ, উদঙেই যাম। এই সময়ছোৱাত যি আপুনি দিলে সেইবোৰ উভতাই ল'বৰো অধিকাৰ আপোনাৰ আছে। এয়াই বাস্তৱিকতা। এই বাস্তৱিকতাক তেওঁ যেতিয়া গ্ৰহণ কৰিলে, তেতিয়া কি হয়? মই মোৰ মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ আৰু উদঙেই মই উভতি যাম। জিহুৱাই দিলে, জিহুৱাই নিলে। জিহুৱাই কি বুলি কৈছে? জিহুৱাৰ নাম ধন্য হওক। এয়া কেনেকৈ সম্ভৱ? এই বুলি কেনেকৈ ক'ব পাৰিলে? এনেকুৱা পৰিস্থিতিটো ঈশ্বৰৰ স্তুতি কৰাটো কেনেকৈ সম্ভৱ হ'ল? বাস্তৱিকতাক গ্ৰহণ কৰিলে। ভাই ভনীসকল, যেতিয়া জীৱনত আমি সমস্যা আৰু ব্যাকুলতাৰ মাজেৰে পাৰ হওঁ, তেতিয়া ঈশ্বৰৰ পৰা আঁতৰি যোৱাটো আত্মিকতা নহয়, বৰং ঈশ্বৰৰ অধিক ওচৰ চাপি যোৱাটোহে আত্মিকতা। ইয়োবে এই কথা বুজি পালে। মই সকলো হেৰুৱালোঁ। ধন সম্পত্তি গুচি গ'ল, প্ৰতিষ্ঠা গুচি গ'ল, সম্পত্তি গুচি গ'ল, স্বাস্থ্যও গুচি গ'ল, কিন্তু নিজৰ মুখৰ কথাৰে মই পাপ নকৰিম। মই নিজ ঈশ্বৰক নিন্দা নকৰোঁ, দোষাৰোপ নকৰোঁ। পত্নীয়ে আহি কৈছিল, নিজৰ সিদ্ধতা সততাক এৰি ঈশ্বৰক নিন্দা কৰক আৰু মৰি যাওক। ইয়োবৰ উত্তৰটোলৈ চাওকচোন। 2:10। তাতে তেওঁ তাইক ক'লে, তুমি এজনী অজ্ঞানী তিৰোতাৰ দৰে কথা কৈছা। আমি ঈশ্বৰৰ পৰা মংগলহে গ্ৰহণ কৰিমনে অমংগলকো জানো গ্ৰহণ নকৰিম? এই সকলোটো ইয়োবে নিজ ওঠেৰে পাপ নকৰিলে। সেয়া কেনেকৈ সম্ভৱ হ'ল? কেতিয়াবা স্বামীয়ে কথা শুনাই থাকে, কথাই কথাই হাত দাঙে আৰু কেতিয়াবা মাৰিও দিয়ে। ভোৰ ভৰাই পত্নীয়ে কয়, তোমাৰ হাত দাঙিব নোৱাৰা হওক। যদি শুনি পাই গ'ল, আকৌ মাৰিব বুলি ভাবি মুখেৰে মাতেই নোলায়। কি ক'লা? নাই, একো কোৱা নাই। একো কোৱা নাছিল নে? ক'লে। কি ক'লে? যিখন হাত তুলিছিল, দাঙিব নোৱাৰা হওক। বাছ ইমানেই। ধৰক আপোনাৰ স্বামীৰ হাতখন তেনেকুৱা হৈ গ'ল। এবাৰ ভুলতে তেওঁ নিজৰ হাত এইদৰে দাঙি দিলে আৰু তেওঁৰ হাত এনেকুৱা হৈ যায়, তেনে পাছত আপোনাৰ যত্ন কোনে ল'ব? তেওঁৰ খঙৰ কাৰণে তেওঁৰ হাতখন এনেকুৱা হৈ যাওক, ভৰি এনেকুৱা হৈ যাওক, এইদৰে সাও দিয়াটো ভাল কথা হয়নে? তেওঁৰ খং উঠিল, সেইকাৰণে এনেকুৱা কৰিলে। তাৰমানে এনে নহয় যে খং উঠিলে হাত উঠোৱাটো ভাল, কিন্তু মনতে সাও দিয়াও ভাল কথা নহয়। বাইবেলত আমি ইয়াকেই দেখিছোঁ। নিজৰ ইমান কঠিন অৱস্থাটো ইয়োবে ঈশ্বৰৰ বিৰুদ্ধে পাপ নকৰিলে। সেয়া কেনেকৈ সম্ভৱ হ'ল? এইকাৰণে সম্ভৱ হ'ব পাৰিলে, কাৰণ তেওঁৰ আশা ধন সম্পত্তিৰ ওপৰত নাছিল, তেওঁৰ আশা ভৰসা সম্পত্তিৰ ওপৰত নাছিল, কিন্তু তেওঁৰ আশা ভৰসা জীৱিত জিহুৱা ঈশ্বৰৰ ওপৰত আছিল। সম্পূৰ্ণৰূপে ঈশ্বৰত ভৰসা কৰিছিল। শয়তানে কৈছিল, আপুনি সকলো দি আছে, সেইকাৰণে তেওঁ আপোনাৰ আৰাধনা কৰে। টকা পইচা দিছে, সম্পত্তি দিছে, 10টা সন্তান দিলে, ভাল স্বাস্থ্য দিলে, সকলো দিলে, এইকাৰণেহে আপোনাৰ স্তুতি কৰে। সাধাৰণতে মানুহে যিবোৰ আপুনি দিয়ে তাৰ ওপৰত ভিত্তি কৰিহে আপোনাৰ সেৱা আৰাধনা কৰে। ইয়োবো তেনেকুৱা। ঈশ্বৰে কৈছিল, নহয়, মই দিয়া আশীৰ্বাদবোৰৰ কাৰণে নহয়, তেন্তে মোৰ কাৰণেহে। তেওঁ মোক প্ৰেম কৰে, তেওঁৰ বিশ্বাস মোৰ ওপৰত আছে, সেইকাৰণেহে। নহয় হে ঈশ্বৰ, আপুনি তেওঁক যি আশীৰ্বাদবোৰ দিছে তাৰ কাৰণেহে তেওঁ আপোনাৰ সেৱা কৰে। চাই লোৱা, মোৰ আশীৰ্বাদৰ কাৰণে নহয়। ইয়োবে এইকাৰণে মোক বিশ্বাস নকৰে যে মই তেওঁক আশীৰ্বাদ কৰিলোঁ, কিন্তু তেওঁ মোক প্ৰেম কৰে, সেইকাৰণেহে তেওঁ মোক বিশ্বাস কৰে। আশীৰ্বাদ হওক বা নহওক, ইয়োবে মোক নেৰিব। শয়তানে কৈছিল, এৰি দিব, মোক নেৰিব, এই বুলি কৈছিল ঈশ্বৰে। ইয়োবে
ঈশ্বৰক বিজয়ী কৰিলে। হেল্ল', এই শয়তান, কি কোৱা? ইয়োবে মই যেনেকৈ ক'লোঁ তেনেকৈ কৰিলে। সেই কালত ইয়োবে ঈশ্বৰক বিজয়ী কৰিলে। ইয়োবৰ ওপৰত ঈশ্বৰৰ যি বিশ্বাস আছিল তাক ইয়োবে ধৰি ৰাখিলে। ঈশ্বৰ কিমান যে অধিক আনন্দিত হৈছিল। তেতিয়া ঈশ্বৰে কি কৰে? দুগুণ আশীৰ্বাদেৰে ইয়োবক উপচাই দিলে। এই গোটেই ঘটনাটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ইমান কষ্টৰ পাছতো ইয়োব ঈশ্বৰৰ সান্নিধ্যৰ পৰা দূৰ নহ'ল। ঈশ্বৰত থকা নিজৰ বিশ্বাসৰ পৰা এখোজো পিছুৱাই নাহিল। ঈশ্বৰৰ সান্নিধ্যলৈ গৈ তেওঁৰ চৰণত পৰিবলৈ অলপো অৱহেলা নকৰিলে। কিনো আছে মোৰ যে ঈশ্বৰৰ ওচৰলৈ যাওঁ? মোৰনো কি বাকী আছে যে মই ঈশ্বৰৰ ওচৰলৈ যাওঁ? আমি এইদৰে ডাইলগ মাৰোঁ। গোটেইবোৰতো মোৰ পৰা লৈ ল'লে, এতিয়া কিনো বাকী থাকিল মোৰ হাতত? মায়াবী, সেয়া তোমাৰ বিশ্বাস। মায়া কৰ্মকাৰী মানে যাদু কৰা লোক। এইবোৰ অযথা কথা নহয়নে? ইয়োবে ঈশ্বৰক এটাও প্ৰশ্ন নকৰিলে, কিন্তু দুটা কথা কৈছিল। মই উদঙে আহিছিলোঁ, উদঙেই উভতি যাম। আপুনি যি দিলে তাক ল'বলৈকো অধিকাৰ আপোনাৰ আছে। আচলতে কোনে লৈছিল? ঈশ্বৰে লোৱা নাছিল, শয়তানে লৈছিল। আপুনি যি যি দিছিল তাক ল'বলৈ আপোনাৰ অধিকাৰ আছে প্ৰভু। দ্বিতীয়তে, আপুনি ঈশ্বৰক নিন্দা কৰক আৰু মৰি যাওক। তুমি অজ্ঞানী তিৰোতাৰ দৰে কথা নকবা। কিমান সময় যে আমি সুখ বিলাসেৰে জীৱন কটালোঁ। গোটেই দেশৰ ভিতৰত আটাইতকৈ ধনী হৈ বৰ আৰামৰ জীৱন কটালোঁ। ইমান বছৰ আমি সুখ ভোগ কৰিলোঁ, অলপ কষ্ট আহিল যদিও কি হ'লনো? এই কষ্ট সহ্য কৰাতনো কিহৰ কষ্ট? ইমান সুখোতো ভোগ কৰিছিলোঁ। সঁচা কথা, মূৰ্খৰ দৰে কথা কৈছা। কি সুখ ভোগ কৰিবলৈহে জন্ম হৈছিলোঁ? কি সুখেৰে থাকিবলৈহে জন্ম হৈছিলোঁ? দুখোতো জীৱনৰেই ভাগ। ইয়োবে কৈছিল, হে অজ্ঞানী তিৰোতা, যেনেকৈ আমি সুখ ভোগ কৰিলোঁ, দুখো ভোগ কৰিব লাগিব। সুখ দুখ জীৱনৰ একো একোটা ভাগ। যেতিয়া সুখ আছিল, প্ৰভু হালেলুয়া বুলি কৈ, আৰু যেতিয়াই দুখ আহিল তেতিয়া ঈশ্বৰৰ নিন্দা কৰিব লাগে। এয়া কি কথা? চিঠি, মূৰ্খ। এয়া আছিল ইয়োবৰ প্ৰতিক্ৰিয়া। কেতিয়া জানেনে? গোটেই গাতে খহু। নখেৰে খজুৱালে খজুৱতি নগৈছিল, সেইকাৰণে খোলাৰ এটুকুৰা লৈ খজুৱাইছিল। পত্নীয়ে আহি দেখিছিল ইয়োবৰ অৱস্থা অতি বেয়া, তেওঁৰ সহ্য হোৱা নাছিল। সেয়ে কৈছিল, গৈ মৰি যাওক। মই আপোনাৰ দুৰ্দশা চাই থাকিব পৰা নাই। সেই খহুবোৰ চাই থাকিব নোৱাৰোঁ, সেই কষ্ট চাব নোৱাৰোঁ। গৈ মৰি যাওক। ইয়োবে নিজৰ মুখেৰে পাপ কৰি ঈশ্বৰৰ নিন্দা নকৰিলে। কেনেকৈ সম্ভৱ হ'ল? কেনেকৈ সম্ভৱ হ'ল? কেনেকৈ সম্ভৱ হ'ল জানেনে? যেতিয়া তেওঁৰ সন্মুখলৈ কষ্ট আহিল, সমস্যা আহিল, আৰু সেই সমস্যাবোৰৰ কাৰণ কি আছিল বুজি পোৱা নাছিল, তেতিয়া তেওঁ কাৰ ওপৰত নিৰ্ভৰ কৰিলে জানেনে? ঈশ্বৰৰ সান্নিধ্যত। ঈশ্বৰৰ সান্নিধ্যলৈ গ'ল কাৰণে তেওঁ সেই অৱস্থা সহিব পাৰিলে, সেই পৰিস্থিতিক জয় কৰিব পাৰিলে, আৰু দুগুণ আশীৰ্বাদেৰে ঈশ্বৰে তেওঁক উপচাই দিলে। লাগিলে যি সমস্যাই নাহক, যি কষ্টই নাহক, ঈশ্বৰক প্ৰশ্ন নকৰাকৈ আপুনি যদি তেওঁৰ সান্নিধ্যলৈ যায়, তেন্তে ঈশ্বৰে আপোনাক তাৰ পৰা ওলাই অহাৰ সামৰ্থ্য দিব, কৃপা কৰিব। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, পিতৃ, এই জগতলৈ আমি উদঙে আহিলোঁ আৰু উদঙেই আমি ঘূৰি যাম। প্ৰভু, না কিবা আনিছিলোঁ, না কিবা লৈ যাম। এই জীৱনত আমি যদি কিবা পাইছোঁ, সেয়া আপোনাৰেই দান। এই সত্য যাতে আমি পাহৰি কেতিয়াও নাযাওঁ। যিবোৰ আমাৰ হাতৰ পৰা দূৰ, সেইবোৰৰ বিষয়ে চিন্তা কৰি, সেইবোৰক গুৰুত্ব দি, সেইবোৰক আশা কৰি আমি যাতে সময় নষ্ট নকৰোঁ। প্ৰভু, আপোনাৰ ফালে দৃষ্টি কৰি, আপোনাতেই নিৰ্ভৰ কৰি, আপোনাৰ ইচ্ছা গ্ৰহণ কৰি, আপোনাৰ ইচ্ছা অনুসৰিয়েই চলি, আপোনাক আনন্দিত কৰি, আপোনাক বিজয়ী কৰোঁতা আত্মিকতা আমাক দিয়ক। প্ৰভু, প্ৰায়েই যেতিয়া সমস্যা সন্মুখলৈ আহে, সেইবোৰ যেতিয়া অসহনীয় হৈ উঠে, যেতিয়া দুখ সহিব পৰাতকৈ বৰ বেছি হৈ যায়, পিতৃ, আমি নিন্দা কৰিবলৈ ধৰোঁ।
প্ৰায়েই আমি কওঁ, এতিয়ালৈকে কিয় জীয়াই আছোঁ, মৰি গ'লেই ভাল আছিল, এনেধৰণৰ কথা কওঁ। ইয়াৰ কাৰণে ক্ষমা কৰক প্ৰভু, আমাক ক্ষমা কৰক প্ৰভু। এই সকলো সমস্যাৰ মাজত ইয়োবে মুখেৰে পাপ নকৰিলে, আপোনাৰ নিন্দা নকৰিলে। শয়তানে কয় আপুনি তেওঁক আশীৰ্বাদ কৰিছে, সেইকাৰণেহে আত্মিকতা দেখুৱাই আছে। আশীৰ্বাদবোৰ উভতাই লওকচোন, তেওঁ আপোনাক সাও দিব। কিন্তু সেইদিনা আপুনি ইয়োবৰ ওপৰত বিশ্বাস কৰিলে, ইয়োব তেনেকুৱা নহয় বুলি ক'লে। প্ৰভু সেইদিনা ইয়োবে আপোনাৰ কথাৰ মান ৰাখিলে, আপোনাৰ শিৰ উন্নত কৰিলে। এনেকুৱা আত্মিকতা আমাক সকলোকে দিয়ক পিতৃ। শয়তানে যেতিয়া আমাৰ কথা লৈ আপোনাৰ ওচৰলৈ আহে, আমাৰ বিষয়ে যেতিয়া সি এই বুলি কয়, হে পিতৃ আমিও আপোনাৰ মান ৰাখিব যেন পাৰোঁ, আপোনাৰ শিৰ যেন উন্নত কৰি ৰাখোঁ, তেনেকুৱা জীৱন আমাৰ প্ৰত্যেককে দিয়ক পিতৃ। এই প্ৰাৰ্থনা যীশুৰ নামত মাগিছোঁ, শুনক আৰু গ্ৰহণ কৰক। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।